দেশৰ শিক্ষা ব্যৱস্থাৰ অৱস্থা বহুত বেয়ালৈ গতি কৰিছে। চৰকাৰী বিদ্যালয় বা বিশ্ববিদ্যালয়ও সঠিকভাৱে চলি থকা নাই, কিন্তু ইয়াৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই। মোদী চৰকাৰৰ সমগ্ৰ গুৰুত্ব শিক্ষা ব্যৱস্থাক দুৰ্বল কৰি ব্যক্তিগতকৰণৰ ওপৰত। এই কাৰণেই শিক্ষা মন্ত্ৰালয়ৰ বাজেটত 7% কৰ্তন আৰু UGCৰ বাজেট 60%তকৈ অধিক কৰ্তন কৰা হয়। যি শিক্ষা ইমান সস্তা হ'ব লাগে যাতে প্ৰতিটো দুখীয়া শিশুৱে সহজে শিক্ষা লাভ কৰিব পাৰে, কিন্তু মোদী চৰকাৰে সেই শিক্ষাক সুদূৰ সপোন কৰি তুলিছে। কংগ্ৰেছ চৰকাৰে শিক্ষাৰ বাবে যিমান খৰচ কৰিছিল তাতকৈ বিজেপি চৰকাৰে শিক্ষাৰ বাবে বহু কম খৰচ কৰিছে। বাজেটত শিক্ষা মন্ত্ৰালয়ক 1,20,627 কোটি টকা আবণ্টন দিয়া হৈছিল, আনহাতে যোৱা বিত্তীয় বৰ্ষত শিক্ষা মন্ত্ৰালয়ক 1,29,717 কোটি টকা দিয়া হৈছিল। অৰ্থাৎ এইবাৰ পোনপটীয়াকৈ 9,000 কোটি টকা কম। UGC অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগক যোৱা বছৰ 6,409 কোটি টকা দিয়া হৈছিল। এবাৰ পোনপটীয়াকৈ 2,500 কোটি টকালৈ হ্ৰাস কৰা হ'ল। এই কথাটো কিয় কৰা হ'ল কোনেও নাজানে, মাত্ৰ কাটি গ'ল। প্ৰায়ে শুনা যায় যে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ বিত্তীয় ফেলোশ্বিপ 6 মাহৰ পৰা এবছৰলৈকে থাকে। বৰঞ্চ UGCৰ হাতত টকা নাই। শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে মোদী চৰকাৰে কৰ্তন কৰিলে শিক্ষাৰ বাজেট। এই কৰ্তনে দেখুৱাইছে যে শিক্ষা নিশ্চিতভাৱে মোদী চৰকাৰৰ এজেণ্ডাৰ এক অংশ, কাৰণ জনসাধাৰণ যদি শিক্ষিত হয় তেতিয়া ই প্ৰশ্ন কৰিব। সেইবাবে মোদী চৰকাৰে শিক্ষিত হোৱাটো নিবিচাৰে আৰু তেওঁলোকক প্ৰশ্ন কৰিব। সেইবাবে তেওঁলোকে জনসাধাৰণক অজ্ঞানতাৰ দিশে ঠেলি দিব বিচাৰে।